আজি আহিলোঁ দিচাংমুখলৈ বীজ ফাৰ্মখনলৈ। ইমান ধুনীয়া পৰিৱেশ দেখিছে। এইবিলাক জাবৰ চাবৰ দি কিবা কৰি থৈছে। সেইফালে বেঙেনা লাও ৰুই থৈছে, আপোনালোকক দেখাম দেই। এইফালে গৰু এজনী আছে। আজি আমি আহিলোঁ দিচাংমুখ বহুমুখীলৈ। আমাৰ খুৰীয়ে মাতিলে মাকে মোকে আলু নিবলৈ, কাৰণ তাত আলু খেতি কৰিছিলে। আৰু তাত গৈ সঁচাকৈ ইমান বেছি ভাল লাগিলে। এটা খুব ঠাণ্ডা পৰিৱেশ, ইমান গৰমৰ মাজত ঠাণ্ডা পৰিৱেশ এটা পালে ভাল লাগে। আৰু এইজনী হৈছোঁ মই, জোলনা জ্বলি আছোঁ। আৰু তাত সঁচাকৈ দিনটো তাত থাকি ভাল লাগিলে, কাৰণ এটা গাঁৱলীয়া পৰিৱেশ পালোঁ। এয়া মায়ে বুটলি আছে বেঙেনা পুলি ঘৰলৈ নিবলৈ। আচলতে তেনেকুৱা এটা গাঁৱলীয়া পৰিৱেশ আমি সাধাৰণতে ইয়াত আজিকালি নেপাওঁ। সেইকাৰণে তাত গৈ ভাল লাগিলে। এনেকুৱা এটা বহু দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পালোঁ। এইফালে মায়ে বুটলি আছে মানিমুনি, আৰু মানিমুনি বুটলি আহি আছে। আৰু পৰিৱেশটো সঁচাকৈ চাওকচোন, কিমান ধুনীয়া এটা চৰাই চিৰিকটিৰ মাত। মাৰ বোলে সেই জোলনাখনত উঠিবলৈ মন গৈছিলে, কিন্তু ওজনটো অকণমান বেছি হ'ল কাৰণেই নকৰিলে আৰু। এয়া মাহঁতি বাচি আছে আলু ঘৰলৈ আনিবলৈ, আৰু কৈ আছে যে আলু খেতি তেওঁহে কৰিছিলে হেনো। আচলতে তেওঁ কৰা নাই বাৰু, আন কোনোবাই কৰিছে, আমি আনিবলৈহে গৈছোঁ মাত্ৰ। আৰু সেইফালে আমাৰ খুৰীও আছে, লগতে গুণনিচাও আছে। সেইফালে চাওক কিমান ধুনীয়া, সন্মুখতে এটা পুখুৰী,